হেল্ল' বন্ধু বান্ধৱীসকল ইংটেবলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ৰিডিং স্কিলটোৰ বিষয়ে আমি পঢ়িম। ৰিডিং স্কিলটোৰ অন্তৰ্গত যিখিনি জানিবলগীয়া কথা, পৰীক্ষাৰ কাৰণে উপযোগী যিখিনি বস্তু, সেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আজি কভাৰ কৰিবলৈ যত্ন কৰিম। গতিকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে ইয়াৰ ওপৰত এটা ভাল কনচেপশ্যন আহিব বুলি মই অনুমান কৰোঁ। তো ৰিডিং স্কিলটোৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে টাইপছ অফ ৰিডিং, প্ৰথমতে কি টাইপছ অফ ৰিডিং আছে সেইখিনি আমি প্ৰথমতে এবাৰ থুলমূলকৈ জানি লওঁ। তো ইয়াত অৰাল, তাৰপিছত ছাপ্লিমেণ্টাৰী, লাইব্ৰেৰী, গবেল, এক্সটেনচিভ আৰু ইণ্টেনচিভ, লগতে স্কিমিং আৰু স্কেনিং। ইয়াৰ ভিতৰত আমি যদি দেখোঁ তেতিয়াহ'লে ছাপ্লিমেণ্টাৰী, তাৰপিছত এক্সটেনচিভ, ইণ্টেনচিভ, স্কেমিং আৰু স্কেনিং, এইকেইটাৰ ওপৰত পৰীক্ষাত খুব প্ৰশ্ন অহা দেখা যায়। বিশেষকৈ আপোনালোকে যদি দেখে অসম টেটে হওক বা চি টেট হওক, এই দুয়োটাৰ ক্ষেত্ৰতে খুব উপযোগী হয়। তাৰপিছত ৰিপিট ৰিডিং, এই ৰিপিট ৰিডিঙক দুটা ভাগ কৰা হৈছে। এই ৰিপিট ৰিডিং আচলতে এই যে আমাৰ লাষ্টত দুটা আছে, স্কেমিং আৰু স্কেনিং, স্কিমিং আৰু স্কেনিং, এই দুটা হৈছে ৰিপিট ৰিডিং। ঠিক আছে, তো ইয়াত চাওক, স্কিমিং আৰু স্কেনিং এই দুটাৰ ওপৰত আমি অলপ দুটাৰ পাৰ্থক্যটো কি আমি এই দুটাৰ বিষয়ে অলপ জানিবলৈ যত্ন কৰিম। প্ৰথমতে স্কিমিং যদি আমি কওঁ, ৰিডিং কুইকলি টু গেট দ্য জেনেৰেল থিম, টপিক, মিনিং ওভাৰ মেইন আইডিয়া অৰ জেনেৰেল অভাৰভিউ। ইয়াত কি কৈছে, স্কিমিং বুলিলে আমি একেবাৰে খুব দ্ৰুত যে পঢ়োঁ, কিবা এটা তাৰমানে ইয়াৰ কিবা এটা যিটো বিষয়, সেই বিষয় এটা তাৰ কি ওপৰত লিখা আছে, তাৰ থিমটো কি, টপিকটো কি, বা মিনিং কি তাৰ, বা মেইন আইডিয়াটো কি, এইটোৰ এটা অভাৰভিউ আমি একেবাৰে দ্ৰুত গতিত চকু ফুৰাই আমি চাওঁ। ধৰি লওক আৰ্টিকেল এটা আপুনি পঢ়ি আছে, আৰ্টিকেল পঢ়াৰ সময়তে আৰ্টিকেলটো একেবাৰে প্ৰথমতে কি দেখিছে, কিবা কিবি ৱাৰ্ড কিছুমান দেখিছে, টাইটেলবিলাক দেখিছে, দেখি পেলাই আপুনি এটা অনুমান কৰিব পাৰিছে যে এইটো কিহৰ বিষয়ে লিখা আছে। তাৰপিছত নিউজ পেপাৰ এটা আপুনি পঢ়িলে বা মেগাজিন এটা পঢ়িলে, মেগাজিনত কি বিষয়ত লিখা আছে সেইটো আপুনি বিষয়বস্তু বা তাৰ থিমটো কি, টপিকটো কি, মিনিং কি, সেই বিষয়ত এটা দ্ৰুত আইডিয়া আপুনি লাভ কৰিব। তো এনেকুৱা এটা দ্ৰুত ৰিডিং বুলি আমি ক'ব পাৰি, এইটো হ'ল আমাৰ কি, স্কিমিং। তাৰপিছত স্কেনিংটো কি চাওক, টু লোকেট দ্য স্পেচিফিক ফেক্টছ অফ পিচ অফ ইনফৰমেশ্যন অনলি ক্লু ৱাৰ্ডছ। এতিয়া আপুনি ধৰি লওক আপুনি পেপাৰ এখন উঠাইছে, উঠাৰ পিছত আপোনাৰ কি প্ৰয়োজন যে আজি মোৰ ক'ভিড আপডেটটো লাগে যে কিমানজনৰ আজি ক'ভিড পজিটিভ ওলাইছে। তো আপুনি অকল ক'ভিডৰ সেই হেডলাইনটো চাব, ক'ত আছে, একেবাৰে পেজবিলাক দ্ৰুত গতিত আপুনি এটাৰ পিছত আনটো মেলি লৈ এই ক'ভিডৰ হেৰিটো ওলাই লৈছে। তো ক'ভিডৰ আপডেটটো আপুনি চাইছে। তাৰপিছত তো স্পেচিফিক ফেক্ট এটা তাৰমানে বা পিচ অফ ইনফৰমেশ্যন, গতিকে ইয়াৰ লগত কি ইনফৰমেশ্যন কালেক্ট কৰা হয় কিহেদি, স্কেনিঙৰ জৰিয়তে। বা আপুনি এডভাৰটাইজমেণ্ট কিবা যে টিচাৰৰ এডভাৰটাইজমেণ্ট দিছে নেকি, আপুনি গোটেই এখন নিউজ পেপাৰ উঠাই ল'লে, নিউজ পেপাৰটো এফালৰ পৰা আনফাললৈ খালি চাইছে এডভাৰটাইজমেণ্ট লেখাটো ক'ত আছে। ঠিক আছে, তো এনেকৈ লোকেট কৰাটোক তাৰমানে কি বুলি কয়, স্কেনিং বুলি কোৱা হয়। তো স্কিমিং আৰু স্কেমিং এই দুটা আপোনালোকে বুজি পাইছে। স্কেনিঙত আপোনালোকে মনত ৰাখিব ক্লু ৱাৰ্ডছ অৰ ইনফৰমেশ্যন। তাৰপিছত ইয়াত স্কিমিঙত কি থাকে, আপোনাৰ জেনেৰেল থিম, টপিক, মিনিং আৰু মেইন আইডিয়া বা জেনেৰেল অভাৰভিউ, এইকেইটা শব্দ আপোনালোকে মনত ৰাখিব। তো এইকেইটা কিহৰ লগত জড়িত, স্কিমিঙৰ লগত, আৰু ইনফৰমেশ্যন আৰু ক্লু ৱাৰ্ডছ এইটো কিহৰ লগত জড়িত হ'ব, স্কেনিঙৰ লগত জড়িত হ'ব। আৰু এটা আছে ইয়াত চাওক, এক্সটেনচিভ আৰু ইণ্টেনচিভ ৰিডিং। এই ইণ্টেনচিভ ৰিডিংটোকে একেবাৰে শ্ল' মোশ্যনত হয়, একেবাৰে ডিটেইল, ইয়াৰ লগত আপোনালোকে দেখিছে ইংলিছৰ পাৰ্টসমূহ পঢ়াওঁতে কি হয়, ইংলিছৰ একেবাৰে প্ৰতিটো লেচন এটাৰ প্ৰতিটো ৱাৰ্ড বা প্ৰতিটো চেণ্টেঞ্চ একেবাৰে ডিটেইল পঢ়া হয়। ইয়াৰ লগত গ্ৰামাৰ সম্পৰ্কিত বা ইনফৰমেশ্যন গোটেইখিনি ইয়াৰ লগত জড়িত হয়।
তো গোটেইখিনি ইয়াৰ লগত তাৰ মানে আপোনাৰ ভেকাবুলাৰি ডেভেলপমেন্ট ল্যাঙ্গুৱেজ ডেভেলপমেন্ট তাৰ পিছত গ্ৰামাৰ এই গোটেইখিনি জড়িত থাকে এই এক্সটেন্সিভ ৰিডিংত আৰু ইন্টেন্সিভ ৰিডিংত আৰু এক্সটেন্সিভ ৰিডিং হল ফৰ অনলি ফৰ ৰিডিং ফৰ প্লেজাৰ যেটো আমি কোৱা হয় আনন্দৰ কাৰণে পঢ়া বা জ্ঞান অৰ্জনৰ কাৰণে পঢ়া তো এইটো কিন্তু দ্ৰুত পঢ়া হয় এইটো হয় স্লো স্টাডি এইটো হয় কুইক স্টাডি তাৰ মানে এক্সটেন্সিভ ৰিডিং টু কুইক স্টাডি যেনেকুৱা আমি সাপ্লিমেন্টাৰী ৰিডিংৰ ক্ষেত্ৰত আমি দেখা পাও যে যিবিলাক লেসন থাকে সেই লেসনখিনি আমি কিভাবে পঢ়ো তাৰ মানে এক্সটেন্সিভ ৰিডিং কৰো তাৰ পৰা আমি ইনফৰমেশন বা আনন্দ লওঁ সেইবোৰ পঢ়ি যেনেকুৱা ষ্টৰী পঢ়াটো আমাৰ কাৰণে এতিয়া চাওক ৰাইটিং স্কিলটোৰ ক্ষেত্ৰত writing is considered a process through which meaning is created তো writing এটা হল এনেকুৱা এটা process যাৰ জৰিয়তে আমি meaning create কৰো তাৰ মানে ঠিক আছে তো ইয়াৰ purpose of writing খুব important এইবিলাক আপোনালোকে চাব তো purpose কি writing to records to explain to predict to command or direct or request তাৰপিছত to amuse or to entertain to narrate to inform to invent to find out to invite a reflection to summarize এইখিনি হল আমাৰ purposes of writing writing জৰিয়তে কি ৰেকৰ্ড কৰা হয় এক্সপ্লেইন কৰা হয় তাৰপিছত প্ৰেডিক্ট কৰা হয় অনুমান কৰা হয় নহয় তাৰপিছত কমান্ড কৰা হয় বা অৰ্ডাৰ কৰা ডাইৰেক্ট কৰা হয় ৰিকুৱেষ্ট কৰা হয় ৰাইটিংৰ জৰিয়তে তাৰপিছত এন্টাৰটেইন কৰা হয় আৰু লগতে নেৰেট কৰা হয় কিবা এটা বৰ্ণনা কৰা হয় তাৰপিছত ইনফৰমেশন দিয়া হয় ৰাইটিংৰ জৰিয়তে তাৰপিছত কি কৰা হয় ইনভেন্ট কৰা হয় কিবা এটা তাৰপিছত কিবা এটা তথ্য ফাইন্ড কৰা হয় ডিসকভাৰি কৰা হয় লগতে ৰিফ্লেকশন কৰা হয় ইনভাইট ৰিফ্লেকশন তাৰপিছত সামাৰাইজ কৰা হয় ৰাইটিংৰ জৰিয়তে এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব পাৰপসেছ অফ ৰাইটিং তাৰপিছত নেক্সট পইণ্ট the proper writings are এটা proper writings কেনেকৈ হ'ব ৰাইটিংৰ এনে কি ৰাইটিং কৰিলে তাৰ মানে আমি তাক proper writing বুলি কম এটা proper writingৰ কিছুমান চাওক ইয়াতে পইণ্ট দিয়া আছে ষ্ট্ৰাকচাৰটো ধুনীয়া হ'ব লাগিব ৰাইটিংৰ এটা ষ্ট্ৰাকচাৰ আছে তাৰপিছত সেন্টেন্স ফৰ্মেশনটো ভাল হ'ব লাগিব তাৰপিছত ৰাইটিংৰ ক্ষেত্ৰত পাঞ্চুৱেশ্যন ব্যৱহাৰ কৰিব লাগিব পাঞ্চুৱেশ্যন ব্যৱহাৰ নকৰিলে মিনিংফুল নহব বা হেতু প্ৰপাৰ ৰাইটিং বুলি আমি ক'ব নোৱাৰিম তাৰ পিছত প্যাৰাগ্ৰাফ ব্ৰেক্স বিলাক দিব লাগিব প্যাৰাগ্ৰাফ সমূহ ধুনীয়াকে পাৰ্ট কৰি আমি সেপাৰেট কৰিব লাগিব তাৰ পিছত সেন্টেন্স ব্ৰেক্স হ'ব লাগিব ঠিক আছে এইকেইটা হল আমাৰ কি প্ৰপাৰ ৰাইটিংছ ঠিক আছে তাৰ পিছত ইম্পৰ্টেন্ট পইণ্টছ ইয়াত আমি জানিবলগীয়া কিছুমান কথা Writing is a process and not a product. Writing হল এটা process কিন্তু product নহয়। এবাৰ পৰীক্ষাত আহা দেখা গৈছিল ইয়াতে খালি ঠাই দিছে আৰু ইয়াতে খালি ঠাই দিছে processৰ ঠাইত খালি ঠাই দিছে ইয়াত খালি ঠাই দিছে Writing is dash and not a dash তাৰ পিছত তলত কিছুমান অপচন দিয়া আছে process again direction তাৰপিছত product and process কিবা কিবি অপচন দিছে তো যেটো process and product আছিল হেতু আছিল আমাৰ ৰাইট আনসাৰ তাৰপিছত ইয়াত সেকেন্ড টু চাওক expository writing কি এটো ৰাইটিংৰ এটা ভাগ its main purpose is to explain it is a subject oriented writing style তো expository writing আমি কাক কম ইয়াৰ মেইন পাৰপসটো হল এক্সপ্লেইন কৰা যেটোৰ জৰিয়তে যি ৰাইটিংৰ জৰিয়তে আমি এক্সপ্লেইন কৰো তাৰ মানে কিবা এটা এক্সপ্লেইন কৰো হেতু আমি কি বুলি কোৱা হয় এক্সপজিটৰি ৰাইটিং এটো হৈছে সাবজেক্ট ওৰিয়েন্টেড ৰাইটিং স্টাইল তাৰ মানে কিবা এটা সাবজেক্ট লৈ সেই ৰাইটিংটো কৰা হয় তাৰ পিছত নেক্সট Descriptive writing কি এবাৰ পঢ়িলো its main purpose is to describe ইয়াৰ describe কৰাটো বৰ্ণনা কৰাটো বুজায় তো ইয়াৰ main purpose কি describe কৰা it focuses on describing
এ ক্যারেক্টার ইয়াত কি ডিসক্রাইব কি ধৰণৰ ডিসক্রাইব হ'ব যেনেকুৱা এটা ক্যারেক্টার এটা চৰিত্ৰৰ বিষয়ে এন ইভেন্ট এটা ঘটনাৰ বিষয়ে অর এ প্লেস অফ ডিটেইল বা এখন ঠাইৰ বিষয়ে ডিটেইল ডেসক্রিপশন ইট ক্যান বি পোয়েটিক আৰু এইটো কিন্তু এই যে এই বস্তুটো জেনাৰেলি পোয়েটিক ফৰ্মত লিখা হয় ডিসক্রিপটিভ রাইটিং তো কিহত লিখা হয় পোয়েটিক ফর্ম অর্থাৎ কবিতা আকৃতিত কাব্য তার মানে ফর এক্সাম্পল পোয়েট্রি বা জার্নাল রাইটিংত তার পিছত ডায়েরি রাইটিংৰ ক্ষেত্ৰত বা নেচার রাইটিংৰ ক্ষেত্ৰত ইন ফিকশন বা আপনার কি বুলি কয় উপন্যাস রাইটিংৰ ক্ষেত্ৰত এই ডিসক্রিপটিভ রাইটিংটো ব্যবহার করা হয় তার পিছত নেক্সট পয়েন্টটো পারসুয়েসিভ রাইটিং কি ইটস মেইন পারপাস ইজ টু কনভিন্স পারসুয়েস মানে কি কারবার কনভিন্স করা ঠিক আছে তো কনভিন্সিং রাইটিং যেটো তো কারবার কিবা এটা কনভিন্সিং কৰি লিখাটো এটো পারসুয়েসিভ রাইটিং বুলি কোৱা হয় ইট ফোকাসেস অন অপিনিয়নস এন্ড বিয়াসেস অফ দা অথর ইয়াত কিন্তু যিয়ে লিখিব তার অপিনিয়ন থাকিব মন্তব্য থাকিব বা বিয়াস থাকিব তাতে ঠিক আছে তার পিছত নেক্সট হল নেৰেটিভ রাইটিং the main purpose is to tell a story novels short stories poetry biographies etc এতে নেৰেটিভ রাইটিংৰ ক্ষেত্ৰত কি হয় নেৰেট কৰা যেটো ইয়াত কি হয় স্টোরি কোৱা তাৰ পিছত নভেলস কোৱা বা শর্ট স্টোরি কোৱা বা পোয়েট্রি বা বায়োগ্রাফি আদি কোৱা তাৰ মানে লিখাৰ ক্ষেত্ৰত কি হয় এই নেৰেটিভ রাইটিংটো ব্যৱহাৰ হয় তার পিছত চাওক রাইটিং প্রসেস পাঁচটা স্টেপ ফলো করা হয় এই পাঁচটা কিন্তু আপুনি সিরিয়ালি মানে সিকুয়েন্সত পঢ়িব পৰীক্ষাত কেতিয়াবা এই সিকুয়েন্সটো আহি যায় এনেকুৱা আহিব পাৰে কিছুমান লেখাৰ অলপ মানে উলট পালটকে লিখে প্ৰথমটো যেটো হেতু হল প্ৰি রাইটিং তাৰ পিছত ড্ৰাফটিং তাৰ পিছত ৰিভাইজিং তাৰ পিছত এডিটিং আৰু তাৰ পিছত পাবলিশিং তো প্ৰথমতে প্ৰি রাইটিং কৰিব অর্থাৎ ইয়াৰ ওপৰত এটা প্ল্যানিং কৰিব কি লিখিব কি তাৰ ওপৰত পৰিকল্পনা কৰিব আৰু তাৰ ওপৰত এটা ড্ৰাফট কৰিব পয়েন্ট কেটা ড্ৰাফট কৰিব কৰি তাৰ পিছত কি কৰিব হেতু ৰিভাইজ কৰিব ঠিক আছে না নাই যদি ঠিক নাই তাৰ পিছত কি কৰিব হেতু এডিট কৰাৰ পিছত যদি দেখিলে যে ঠিক আছে তেতিয়া হলে হেতু কি পাবলিশ কৰিব ঠিক আছে তো এইটো হল আমাৰ পাঁচটা স্টেপ আৰু এইটো সিকুয়েন্সত আছে পৰীক্ষাত কিন্তু এইটো সিকুয়েন্সত কেতিয়াবা আহে ঠিক আছে আপোনালোকে এনেকৈও আহিব পাৰে প্ৰি রাইটিং বা কি বুলি কয় প্ৰি রাইটিং তাৰ পিছত প্ল্যানিং আহিব পাৰে তো ড্ৰাফটিংৰ সময়ত কি হ'ব এটো প্ল্যানিং বা প্ৰি রাইটিং প্ল্যানিং ড্ৰাফটিং ৰিভাইজিং তাৰ পিছত প্রুফ রিডিং এই কেটা আপোনালোকে চাব উলট পালটকে কেতিয়াবা আহে হয় এটো সিকুয়েন্স আহিব নহলে এটো সিকুয়েন্স তো পৰীক্ষাত কিন্তু খুব আহে এইবিলাক সিকুয়েন্সত আহে তো এই সিকুয়েন্সটো আপোনালোকে মনত ৰাখিব প্ৰি রাইটিং প্ল্যানিং ড্ৰাফটিং ৰিভাইজিং প্রুফ রিডিং তাৰ পিছত যদি এটো হয় প্ৰি রাইটিং ড্ৰাফটিং ৰিভাইজিং এডিটিং পাবলিশিং এই সিকুয়েন্সটো মনত ৰাখিব লিখি থব ধুনিয়াকে তাৰ পিছত নেক্সট কিছুমান ইয়াত কোশ্চেন আছে which of the following is not a step or process of developing writing skill ইয়াত চাও রাইটিং স্কুলৰ ডেভেলপৰ ক্ষেত্ৰত তলৰ কোনটো নহয় তো রাইটিং স্কুলৰ ডেভেলপৰ যিবিলাক প্ৰসেস আছে স্টেপস আছে সেই স্টেপ বিলাকৰ ভিতৰত তলৰ কোনটো নহয় তো এনেকে প্ৰশ্ন আহে প্রুফ রিডিং এটো তো হয় তাৰ পিছত এডিটিং এটোও হয় তাৰ পিছত ড্ৰাফটিং এটো হয় এইটো কিন্তু নহয় গতিকে আমাৰ উত্তৰটো কি এটো হয় না নহয় ইয়াত চাওক এইকেটা প্ৰি রাইটিং ড্ৰাফটিং ৰিভাইজিং এডিটিং আৰু পাবলিশিং তো ট্রান্সক্রাইবিং শব্দটো কত নাই তাৰ পিছত কনভেনশনস অফ রাইটিং মই আগৰ ক্লাছটোত এই কনভেনশনস শব্দটোৰ বিষয়ে কৈছিলো তো কনভেনশনস অফ রাইটিংৰ ভিতৰত এটো এটা সিকুয়েন্স আমি মেইনটেইন কৰিব লাগে ইট ইনক্লুডস স্পেলিং পাঞ্চুয়েশন ক্যাপিটালাইজেশন গ্রামার এন্ড সেন্টেন্স স্ট্রাকচার এইকেটা হল আমাৰ কনভেনশনস অফ ইন রাইটিং তো কি এইকেটাও এই আগৰ দৰে এনেকে তলৰ কোনটো
কনভেনশনছ অফ ৰাইটিং নহয় এনেকৈ প্ৰশ্ন আহিব পাৰে বা তলৰ কোনকেইটা কনভেনশনছ অফ ৰাইটিং হয় তলত অপশ্যনবিলাকত দিয়া থাকিব গতিকে আপোনালোকে অলপ এইবিলাক বস্তু ভালকৈ পঢ়ি যাব ইয়াত কনভেনশনছ অফ ৰাইটিং কনভেনশনছ ইন ৰাইটিংৰ ক্ষেত্ৰত কি আছে স্পেলিং আছে পাঞ্চুৱেশ্যন আছে কেপিটেলাইজেশ্যন আছে গ্ৰামাৰ আছে সেন্টেন্স ষ্ট্ৰাকচাৰ এইকেইটা মনত ৰাখিব তাৰপিছত কেৰেক্টাৰিষ্টিক্স অফ গুড ৰাইটিং তো ভাল ৰাইটিংৰ কেৰেক্টাৰিষ্টিক্স কি হ'ব আইডিয়াছ অৰ্গানাইজেশ্যন ভয়েস ওয়ার্ড চয়েস সেন্টেন্স ফ্লুয়েন্সি এন্ড কনভেনশনছ এইবিলাক পৰীক্ষাত কেনেকৈ আহে এটা এনেকৈ কোৱেশ্চন হ'ব পাৰে দ্য কেৰেক্টাৰিষ্টিক্স অফ গুড ৰাইটিং তাৰপিছত তলত চাৰিটা অপশ্যন থাকিব ডাঙৰকৈ আইডিয়াছ অৰ্গানাইজেশ্যন ভয়েস ওয়ার্ড চয়েস এইটো এটা অপশ্যন থাকিলে তাৰপিছত থাকিব টেক্সট বুক ৰাইটিং কিবা কিবি ধৰি লওক আৰু মই উদাহৰণস্বৰূপে কৈছোঁ এনেকুৱা কিছুমান অপশ্যন তলত দিব পাৰে তো আপোনালোকে যদি এইকেইটা শব্দ যিটো অপশ্যনত থাকিব আইডিয়াছ অৰ্গানাইজেশ্যন ভয়েস ওয়ার্ড চয়েস সেন্টেন্স ফ্লুয়েন্সি এন্ড কনভেনশনছ এইকেইটা শব্দ য'ত থাকিব যিটো অপশ্যনত সেইটোৱে তাৰ মানে কাৰেক্ট ঠিক আছে তাৰপিছত নেক্সট কনভেনশনছ অফ ৰাইটিং ইনক্লুড এতিয়া কনভেনশনছ অফ ৰাইটিং কি হয় কি ইনক্লুড হয় ইয়াত সব কোশ্চেন কেইটা ইয়াত হেতুৱে দিছে সব প্ৰপাৰ পাঞ্চুৱেশ্যন ইয়াত পাঞ্চুৱেশ্যনটো আছে নহয় আপোনালোকে দেখিছে এই যে কনভেনশনছ ইন ৰাইটিং ইয়াত কি আছে পাঞ্চুৱেশ্যন আছে ঠিক আছে স্পেলিং অৰ্গানাইজেশ্যন গ্ৰামাৰ সেন্টেন্স ষ্ট্ৰাকচাৰ তেতিয়াহলে ইয়াত কোনটো নাই ইমাজিনেশ্যন শব্দটো আমি পাইছো জানো গুড ভোকাবুলাৰি স্টোৰী আইডিয়াছ তো ইয়াত গ্ৰামাৰৰ ভিতৰত ভোকাবুলাৰি শব্দটো আহি যাব কেপিটেলাইজেশ্যন গতিকে ইয়াত কোনটো নহব ইয়াত সব অকল ইয়াত পাঞ্চুৱেশ্যনটোহে হ'ব প্ৰপাৰ পাঞ্চুৱেশ্যন তো কনভেনশনছ বুলি ক'লে আমি কিন্তু ইমাজিনেশ্যনো পোৱা নাই ভোকাবুলাৰিও পোৱা নাই তাৰপিছত স্টোৰী আইডিয়াছো পোৱা নাই তো কনভেনশনছটো বেলেগ বস্তু কনভেনশনছটো এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব স্পেলিং পাঞ্চুৱেশ্যন কেপিটেলাইজেশ্যন গ্ৰামাৰ এণ্ড সেন্টেন্স ষ্ট্ৰাকচাৰ এইকেইটা অপশ্যন থাকিলে সেইকেইটাহে শুদ্ধ তাৰপিছত ৰাইটিং ইজ দ্য ডেশ ৰিপ্ৰেজেন্টেশ্যন অফ স্পীচ সাউণ্ডছ তো ইয়াত ৰাইটিঙৰ লগত জড়িত ইয়াত গ্ৰাফিকেল ফনেটিক সিস্টেমেটিক আৰু এলফাবেটিক তো ৰাইটিঙৰ ক্ষেত্ৰত আমাৰ কি আহে ৰাইটিংটো এটা গ্ৰাফ মই আগতে কৈছো ৰাইটিংটো এটা কি গ্ৰাফ গতিকে এইটো উত্তৰটো আমাৰ কি হ'ব গ্ৰাফিকেল তো ৰাইটিং ইজ দ্য গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন অফ স্পীচ সাউণ্ডছ টাইপস অফ ৰাইটিং এতিয়া এইটো কিন্তু খুব ইম্পৰ্টেন্ট এইটো তো ফ্ৰী ৰাইটিং মানে কি ৰাইটিং উইদাউট পজ keep writing for entire time don't worry about spelling and grammar তো ফ্ৰী ৰাইটিং মানে হল একেবাৰে কোনো ষ্টপ নকৰাকৈ অনবৰতভাৱে লিখি থকা যিখিনি সময় দিছে তাৰ মানে ধৰি লওক আধা ঘণ্টা সময় দিছে তো আধা ঘণ্টা সময়ৰ ভিতৰত আপুনি কি কৰিব লাগিব একেবাৰে ষ্টপ পজ নকৰাকৈ এন্টায়াৰ সময়খিনি আপুনি কন্টিনিউয়াছলি লিখিব লাগিব এতিয়া ধৰি লওক আপুনি যেটো আইডিয়াত লিখিব আইডিয়াটো আপুনি পোৱা নাই আপুনি ধৰি লওক আই ডোন্ট নো এনিথিং আপুনি একো নাজানে আপুনি হেতুৱে লিখিব আই ডোন্ট নো এনিথিং ঠিক আছে ইয়াত গ্ৰামাৰ স্পেলিং ভুলৰ কোনো প্ৰশ্ন নাহে কি হয় হোক কিন্তু আপুনি কন্টিনিউয়াছলি লিখি থাকিব লাগিব এইটোকে এনেকুৱা ধৰণৰ ৰাইটিংত কি বুলি কোৱা হয় ফ্ৰী ৰাইটিং তাৰ পিছত এটা আছে কন্ট্ৰোল ৰাইটিং তো কন্ট্ৰোল ৰাইটিংটো কি টিচিং দা পিউপিলছ writing's accuracy and readiness for further writing activities তো কন্ট্ৰোল ৰাইটিংটো কি তো ছাত্ৰ ছাত্ৰী সকলক ৰাইটিংৰ একুৰেসি শিকোৱা আৰু আগলৈ বেছিকে লিখিবলৈ তাক উৎসাহিত কৰা মানে বা সেই কাৰণে তেওঁলোকক ৰেডি ৰখা ঠিক আছে আৰু এইটো টোটালি কিন্তু টিচাৰ সেন্টাৰ্ড হয় টিচাৰে যেটো লিখিব দিব হেতুৱে ছাত্ৰ ছাত্ৰী সকলে লিখিব ঠিক আছে যেনেকুৱা এইটো কি ক্ষেত্ৰত ব্যৱহাৰ কৰা যেনেকুৱা হ্যান্ড ৰাইটিংৰ ক্ষেত্ৰত বা কপি ৰাইটিং বা ডিক্টেশন টিচাৰে কৈ দিব
ডিক্টেশ্যনটো কি টিচাৰে মুখেৰে কৈ দিয়ে আৰু ষ্টুডেণ্টে লিখি থাকে তাৰ পিছত স্পেলিং কাৰেক্ট কৰাৰ ক্ষেত্ৰত তো এইটো কি হয় কন্ট্ৰোল ৰাইটিং বুলি কোৱা হয় তাৰ পিছত গাইডেড ৰাইটিং কি provided graded guidance in vocabulary and structures so that pupils will not make many mistakes তো গাইডেড ৰাইটিং টিচাৰে কি কৰিব এটা গাইড প্ৰদান কৰিব যে এনেকে লিখিব লাগিব ঠিক আছে আৰু এইটো কিহৰ ক্ষেত্ৰত হয় জেনাৰেলি ভেকাবুলাৰি আৰু ষ্ট্ৰাকচাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো ধৰণৰ ভুল নকৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ মানে গাইড প্ৰদান কৰা তো এইটোকে কি বুলি কোৱা হয় গাইডেড ৰাইটিং তো টিচাৰ অফাৰ্স এ সিৰিজ অফ ষ্টিমুলেটৰ্স তো এই গাইডেড ৰাইটিংৰ ক্ষেত্ৰত টিচাৰ সকলে বিভিন্ন ধৰণৰ ষ্টিমুলেটৰ্স প্ৰভাইড কৰে ছাত্ৰ ছাত্ৰীসকলক তাৰ পিছত চাওক নেক্সট যেটো আমাৰ হল হেতু হল ৰাইটিং এক্সাৰসাইজ টাইপস তো ৰাইটিং এক্সাৰসাইজৰ ধৰণ বিলাক কি ইয়া সব কপিং এন্ড ৰিএৰেঞ্জ ডিলেড কপিং এইটো এটা ধৰণ তাৰ পিছত ডিক্টেশ্যন টু মই কপিং মানে কি কপি কৰিব চাই লিখিব বা ৰিএৰেঞ্জ কৰিব ঠিক আছে তাৰ পিছত ডিক্টেশ্যন টিচাৰে কৈ দিব ষ্টুডেণ্টে লিখিব ফিল ইন এক্সাৰসাইজ মানে কি কিছুমান খালি ঠাই থাকিব খালি ঠাই বিলাকত ষ্টুডেণ্টে উপযুক্ত শব্দ ব্যৱহাৰ কৰিব তাৰ পিছত কন্ট্ৰোল প্ৰেক্টিছত মই আগতে কন্ট্ৰোল ৰাইটিংটো যেনেকুৱা ঠিক সেইটোৱে তাৰ পিছত ফ্ৰী ৰাইটিংও আপোনালোকক কৈছো মই ফ্ৰী ৰাইটিং তো এইকেইটা হল আমাৰ কি ৰাইটিং এক্সাৰসাইজ টাইপস তো তাৰ পিছত চাওক এক্সট্ৰাপোলেটিভ ৰাইটিং এই এক্সট্ৰাপোলেটিভ ৰাইটিংটো কি when you make an extrapolation you take facts and observations about a present or known situation and use them to make a prediction extrapolation comes from the word extra meaning outside তো ইয়াত এক্সট্ৰা শব্দটোৰ মিনিং ইয়াত দি দিছে এক্সট্ৰা মানে কি আউটসাইড এতিয়া সব বাহিৰা ৰাইটিং তাৰ মানে কি ছাত্ৰ ছাত্ৰীয়ে ধৰি লওক কিবা এটা ঘটনা ওপৰত বা ঘটনা এটা অবজাৰ্ভ কৰিব সেই অবজাৰ্ভ কৰাৰ পিছত তেও সেই সিচুৱেচনটোৰ ওপৰত এটা অনুমান কৰিব ঠিক আছে অনুমান কৰি লিখিব তো এটা ঘটনা বা মুভি এটা দেখিছে দেখাৰ পিছত সেইটোৰ ওপৰত সেই ঘটনাটোৰ ওপৰত এটা অনুমান কৰিব অনুমান কৰাৰ পিছত তেওঁলোকে লিখিব তো এটা উদাহৰণ ইয়াত আছে উদাহৰণটো চালে আমি গম পাম ৰীতা discussed a story in the classroom and asked her students to write an article for a newspaper on the theme of the story তো ৰীতা নামৰ এজন শিক্ষয়িত্ৰী আছে তাই কি কৰিছে ক্লাছত ছাত্ৰ ছাত্ৰীসকলক এটা ষ্টৰী কৈছে ষ্টৰী এটা গল্প এটা কৈছে কোৱাৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলক কৈছে যে এতিয়া তোমালোকে নিউজ পেপাৰৰ কাৰণে সেই ষ্টৰীটোৰ এটা আৰ্টিকেল লিখা ঠিক আছে সেই ষ্টৰীটোৰ বিষয়বস্তুৰ ওপৰত এটা আৰ্টিকেল লিখা তো এইটো তাৰ মানে কি কৰিব টিচাৰে প্ৰথমে কিন্তু সেই ষ্টৰীটোৰ বিষয়ে কৈছে এটা জ্ঞান এটা প্ৰদান কৰিছে তো সেই ষ্টৰীটোৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব ভাবাৰ পিছত তেওঁলোকে কি কৰিব তাৰ যেটো বিষয়বস্তু সেই বিষয়বস্তুটোৰ ওপৰত এটা আৰ্টিকেল লিখিব তো এনেকুৱা ধৰণৰ ৰাইটিংক কি বুলি কোৱা হ'ব এক্সট্ৰাপোলেটিভ ৰাইটিং মনত ৰাখিব টাইপস অফ এছেৰ ধৰণ এছে ৰাইটিংৰ ধৰণ তাৰ মানে তো ইয়াত পাঁচটা টাইপস আছে ইয়াত নেৰেটিভ এছে মানে কি টেলিং ষ্টৰিজ অন ৰিয়েল লাইফৰ ওপৰত ষ্টৰী কোৱা এটো কয় নেৰেটিভ এছে তাৰ পিছত ডেসক্ৰিপটিভ এছে পেইন্টিং এ পিকচাৰ পেইন্ট কৰা ঠিক আছে এটা পিকচাৰ পেইন্ট কৰাটো কি কব ডেসক্ৰিপটিভ এছে পিকচাৰ মানে কিবা এটা পিকচাৰ মানে সেই এছেটোৰ জৰিয়তে তাৰ মানে ফুটাই তুলিব ঠিক আছে প্ৰতিছবি এটা ফুটাই তুলিব তো এই যে শব্দ কেটা আছে না এই কেটা আপোনালোকে খুব ধুনিয়াকে মনত ৰাখিব টেলিং ষ্টৰিজ অন ৰিয়েল লাইফ এটো কি ধৰণৰ এছে ৰাইটিং হ'ব নেৰেটিভ ডেসক্ৰিপটিভ
এক্সপজিটৰি পাৰসুৱেচিভ এছে তলত অপচন বিলাক এনেকে দিয়া থাকিব তো টেলিং ষ্টৰিজ অন ৰিয়েল লাইফ তো এইটো কি হ'ব নেৰেটিভ এছে মনত থাকিব তাৰ পিছত পেইন্টিং এ পিকচাৰ থ্ৰু ৰাইটিং is a kind of তলত অপচন কেটা থাকিব ডেসক্ৰিপটিভ আছে এক্সপজিটৰি আছে পাৰসুৱেচিভ আছে কোনটো শুদ্ধ হ'ব তেতিয়া হলে ডেসক্ৰিপটিভ আছে মনত ৰাখিব পিকচাৰ শব্দটোৰ লগত ডেসক্ৰিপটিভ মনত ৰাখিব টেলিং ষ্টৰিজ ৰিয়েল লাইফৰ লগত নেৰেটিভ ষ্টৰি তাৰ পিছত এক্সপজিটৰি এছেটো হল জাস্ট দা ফ্যাক্টস ঘটনাৰ ওপৰত ঘটনা যেটো হ'ব হেতু কি হ'ব এক্সপজিটৰি তাৰ পিছত পাৰসুৱেচিভ কনভিন্সিং আমি আগত পালো কনভিন্সিংৰ লগত কি ৰাইটিং জড়িত হয় পাৰসুৱেচিভ মনত ৰাখিব তাৰ পিছত আৰ্গুমেন্টেটিভ আছে এই আৰ্গুমেন্টেটিভ এছেট কি আহিব অপিনিয়ন শব্দটো আহিব থিওৰি অৰ হাইপোথিসিস ইউজেস অন কারেক্ট অর রং তার মানে ইস্যুস অন কারেক্ট অর রং তার মানে ভুল শুদ্ধ কিছুমান ইস্যু আহিব ইয়াত ঠিক আছে সমস্যা তাৰ পিছত বক্তব্য অপিনিয়ন থিওৰি বা হাইপোথিসিস এইবিলাক শব্দ যত পাব হেতু তাৰ মানে কি হ'ব আৰ্গুমেন্টেটিভ ৰাইটিং বা আৰ্গুমেন্টেটিভ এছে মনত ৰাখিব এতিয়া স্টেজেস অফ ৰাইটিং ডেভেলপমেন্ট খুব ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে এইটো কিন্তু আপোনালোকৰ কি আহে এই এৰেঞ্জ কৰিব আহে ঠিক আছে প্ৰপাৰ অৰ্ডাৰত এৰেঞ্জ কৰিব আহে পৰীক্ষাত গতিকে খুব ধুনিয়াকে মই যিখিনি নোটস দিছো আপোনালোকে যদি লিখি লয় তেতিয়া হলে খুব ভাল হ'ব মনত থাকিব ইয়াত সব স্টেজেস অফ ৰাইটিং ডেভেলপমেন্ট প্ৰথমতে যেটো আহিব প্ৰিলিটাৰেট ইয়াত এই শব্দটো ড্ৰয়িং তাৰ পিছত প্ৰিলিটাৰেট আৰু এটা সেকেন্ড স্টেজ কি হয় স্ক্ৰিবলিং ওপৰত আমি পালো নহয় ড্ৰয়িং মানে তো পিকচাৰ টিকচাৰ আঁকা আপোনালোকে জানে তাৰ পিছত স্ক্ৰিবলিং মানে কি এনেকে একেবাৰে এই এনে বিভিন্ন ধৰণৰ পেছাপেছি দাগ দিয়া এটো কি কয় স্ক্ৰিবলিং তো এইটো স্টেজ কোনটো ইয়াৰৰ পৰা কোনটো ইয়াৰ আহে 1 to 3 years মনত ৰাখিব সাতটো মানে 1 বছৰৰ পৰা 3 বছৰৰ ভিতৰত এইটো আহে এইটো কি বুলি কোৱা হয় প্ৰিলিটাৰেট ঠিক আছে আৰু এই টাৰ্মস দুটা মনত ৰাখিব ড্ৰয়িং আৰু স্ক্ৰিবলিং তাৰ পিছত নেক্সট যেটো হেতু হল আৰ্লি ইমাৰ্জেন্ট তো আৰ্লি ইমাৰ্জেন্টটো আপোনাৰ আহে 4 বছৰৰ পৰা 5 বছৰৰ বয়সলৈকে আৰু ইয়াত লেটাৰ লাইক ফৰ্মস এইবিলাক শিকেটা মানে লেটাৰ একেবাৰে সম্পূৰ্ণ নিহিকে মানে লেটাৰ বিলাক কেনে কোৱা সেইবিলাক লেটাৰৰ নিচিনাকে তাৰ মানে তেওঁলোকে লিখিব শিকে তাৰ পিছত নেক্সট যেটো হল আৰ্লি ইমাৰ্জেন্টৰ পিছত হেতু হল ইমাৰ্জেন্টত হল ৰেন্ডম এইটো লেটাৰ্স স্ট্ৰিংস এইবিলাকত তাৰ মানে লেটাৰ লেখা আৰম্ভ কৰে ঠিক আছে আৰু ইয়াৰ বয়সটো কি 5 বছৰৰ পৰা 7 বছৰ ঠিক আছে মনত থাকিব ইমাৰ্জেন্টৰ বয়সটো প্ৰথম প্ৰিলিটাৰেট এটো 1 পৰা 3 বছৰ তাৰ পিছত আৰ্লি ইমাৰ্জেন্ট এটো কি হ'ব 3 পৰা 4 পৰা 5 বছৰ তাৰ পিছত ইমাৰ্জেন্টটো কি হ'ব 5 পৰা 7 বছৰ তাৰ পিছত নেক্সট যেটো হেতু হল আপোনাৰ ট্ৰেনজিশনালটো আপোনাৰ 6 পৰা 8 বছৰ ট্ৰেনজিশনালটো কি হ'ব ৰাইটিং ভিয়া ইনভেন্টেড স্পেলিং তো ইয়াত স্পেলিং কাৰেক্ট কৰি লিখিবলৈ আৰম্ভ কৰিব তাৰ পিছত ফ্লুৱেন্সিটো আপোনাৰ এটো কনভেনশনাল স্পেলিং এটো হল 8 পৰা 10 বছৰ বয়স এইকেটা স্টেজ আপোনালোকে খুব ধুনিয়াকে মনত ৰাখিব আৰু লগতে বয়স কেটা ঠিক আছে স্টেজৰ বয়স কেটা আপোনালোকে মনত ৰাখিব আৰু এই শব্দ কেটা প্ৰথমতে প্ৰিলিটাৰেট আৰ্লি ইমাৰ্জেন্ট ট্ৰেনজিশনাল ফ্লুৱেন্সি তাৰ পিছত এইফালে এই কোনটো ইয়াৰ কোনটো ডেভেলপ হয় ৰাইট ড্ৰয়িং স্ক্ৰিবলিং এটো প্ৰিলিটাৰেট হয় তাৰ পিছত আৰ্লি ইমাৰ্জেন্টত লেটাৰ লাইক ফৰ্ম তাৰ পিছত ইমাৰ্জেন্টত ৰেন্ডম লেটাৰ্স ওভাৰ লেটাৰ স্ট্ৰিংস তাৰ পিছত ট্ৰেনজিশনালত কি হয় ৰাইটিং ভিয়া ইনভেন্টেড স্পেলিং তাৰ পিছত ফ্লুৱেন্সিত কি হয় কনভেনশনাল স্পেলিং আৰু স্ক্ৰিবলিং ইজ এ স্টেজ অফ এনেকে পৰীক্ষা আহে ঠিক আছে পৰীক্ষাত কেনেকে আহে স্ক্ৰিবলিং ইজ এ স্টেজ অফ এনেকে আহিব কি হ'ব ৰাইটিং নহয় স্টেজ অফ
writing কি হ'ব আৰু যদি stress টো দিয়া হয় ইয়া যদি age টো দিয়া হয় তেতিয়া হলে কি হ'ব preliterate ঠিক আছে preliterate আৰু ইয়াৰ proper order টো মই আপোনালোকক কৈছো প্ৰথমতে কি আহিব drawing আহিব ঠিক আছে proper order টো প্ৰথমতে drawing তাৰ পিছত কি আহিব scribbling আহিব মনত ৰাখিব তাৰ পিছত making letter like forms তাৰ পিছত কি আহিব reproducing learned units তাৰ পিছত invented spelling conventional spelling invented spelling or পিছত কি আহিব conventional spelling এই কেটা অৰ্ডাৰ আপোনালোকে মনত ৰাখিব ঠিক আছে আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে উপকৃত হৈছে যদিহে ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব